জাহাজখনত 16 গৰাকী আছিলে, 5 গৰাকী হৈ গ'ল অসমৰ আৰু 11 গৰাকী হৈ গ'ল ছিংগাপুৰত থকা। সেই 5 গৰাকীৰ 1 গৰাকী শ্যামকানু মহন্ত, তেওঁ কিন্তু জাহাজত নাছিল, মানে 15 গৰাকী জাহাজত আছিলে। 15 গৰাকী, 11 আৰু 4 15 গৰাকী, শ্যামকানু মহন্তক লৈ 16 গৰাকী আছিলে। 11 গৰাকীক প্ৰথমৰ পৰাই চৰকাৰখনে বা মুখ্যমন্ত্ৰী বা CID ৰক্ষণাবেক্ষণ দি আছে। তাৰে মই প্ৰমাণটো দিম। ৰক্ষণাবেক্ষণ দিয়া কথাটো যোৱাকালি প্ৰমাণ হ'ল। যোৱাকালি কেনেকুৱা প্ৰমাণ হ'ল? যোৱাকালি ছিংগাপুৰ পুলিচৰ এটা ৰিপৰ্ট ওলাইছে, আপোনালোকে পাইছে নেকি নিশ্চয় কপিটো? তাত কি ক'লে? জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয়, স্বাভাৱিক বুলি আকৌ কৈছে। যিটো 17 তাৰিখে এখন পত্ৰৰ যোগে কৈছিলে। মই 15 অক্টোবৰত গোচৰ দিছিলোঁ। 17 তাৰিখে ছিংগাপুৰ পুলিচে এখন ৰিপৰ্ট দিছিলে যে জুবিন গাৰ্গৰ মৃত্যু কোনো ৰহস্য নাই। তথাপিও যিহেতু বিতৰ্কটো বাঢ়িছে, আমি এটা 3 মাহৰ সময় লৈছোঁ, মানে জানুৱাৰীৰ 17 তাৰিখলৈ 3 মাহ সময় লৈছিলে। এতিয়া জানুৱাৰীটো পৰাই নাই। কালিও একেটা কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, স্বাভাৱিক মৃত্যু, অস্বাভাৱিক নহয় বুলি কৈছে। কিন্তু তদন্ত চলি আছে, এই পৰ্যন্ত চলি আছে বুলি কৈছেনে? তদন্ত চলি আছে আৰু অহা ফেব্ৰুৱাৰী মাহলৈ সময় লৈছে এইবাৰ। আগতে জানুৱাৰী আছিল, এইবাৰ ফেব্ৰুৱাৰীলৈ সময় লৈছে যে এই গোচৰৰ শুনানি কৰোনাৰ কোৰ্টত হ'ব। এইখিনিলৈ ঠিকে আছে। এতিয়া আহক, সেই ৰিপৰ্টত এটা আপোনালোকে গুৰুত্বপূৰ্ণ কথা মন কৰিছেনে নে নাজানো। আজিকালি বহুত কথা এনেকুৱা হৈছে, মন কৰিলেও কোনোবাই ক'ব সাহ নকৰে, ভয় কৰে। ছিংগাপুৰ আৰক্ষীয়ে এই 4 গৰাকীৰ নাম যে হত্যাৰ গোচৰত সাঙুৰ খাইছে, আজি কেইদিন হ'ল? 12 তাৰিখে চাৰ্জশ্বিট দিলে, বা এমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিলে। মই বিধানসভাটো ধৰাই নাই বাৰু, কিন্তু 12 তাৰিখে চাৰ্জশ্বিটটো অফিচিয়েল হ'ল নে নহ'ল? ঘটনাৰ স্থান ছিংগাপুৰ, জুবিন গাৰ্গৰ হত্যা হৈছিল ছিংগাপুৰত। অসম চৰকাৰে CID হওক বা মুখ্যমন্ত্ৰীক প্ৰতিটো কথা জনাই থাকিব লাগিছিলে ছিংগাপুৰ আৰক্ষী, কাৰণ তদন্তটো তাতেই চলি আছে। ইয়াতে বাৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু তদন্ত ছিংগাপুৰত চলি আছে। মই দিয়া গোচৰৰো তদন্ত চলি আছে। যোৱা 15 তাৰিখে মই এই কথাখিনি আকৌ ক'লোঁ। যোৱা 15 অক্টোবৰত কপিটো আপোনালোকে পাইছে সম্ভৱ। তাত লিখা আছে, মই 15 তাৰিখে আকৌ কপিটো দিলোঁ যে যিহেতু হত্যা বুলি প্ৰমাণ হৈছে, 5 গৰাকীৰ নাম আহিছে, গতিকে ছিংগাপুৰৰ 11 গৰাকীৰ নামো আকৌ সাঙুৰ খোৱাত এটা ইনভেষ্টিগেশ্যন কৰি তেখেতসকলক জেৰা কৰিব লাগে। কিন্তু সেইবিলাকতো মই নিজৰখিনি কৰি আছোঁ, কিন্তু চৰকাৰৰ কৰণীখিনি কৰা নাই, কাৰণ সেই 11 গৰাকীক সুৰক্ষা দিব লাগিছে। এইটোৱে প্ৰমাণ। ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্টত এটা কথা স্পষ্টকৈ লিখা আছে, তেখেতসকলে গম পাইছে ভাৰতৰ সংবাদ মাধ্যমৰ জৰিয়তে। কোনো SIT, CID বা অসম চৰকাৰে দিয়া নাই। আপোনালোকে পাইছে নাই সেই কপিটো? 7 দিন পিছত, মানে 12 তাৰিখে চাৰ্জশ্বিট দাখিল হ'ল, ছিংগাপুৰ পুলিচে 18 তাৰিখে ৰিপৰ্ট দিছে যে এই হত্যাত 4 জনৰ নাম আহিছে চাৰ্জশ্বিটত। এইটো মই নেশ্যনেল চেনেলৰ কথা কৈ আছোঁ, আৰু ছিংগাপুৰ আৰক্ষীৰ যিটো কথাখিনি নেশ্যনেল চেনেলত প্ৰকাশ পাইছে, তাত স্পষ্টকৈ কৈছে যে ভাৰতৰ সাংবাদিকৰ, মানে সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলে চাৰ্জশ্বিটৰ কথা গম পাইছে। তাৰমানে অসম চৰকাৰ, অসম পুলিচ বা CID বা মুখ্যমন্ত্ৰী আজিলৈ এই যে চাৰ্জশ্বিট দাখিল কৰিলে তাৰ বিষয়ে জনোৱাই নাই। এইকাৰণে জনোৱা নাই যে সেই 11 গৰাকীক সম্পূৰ্ণ সুৰক্ষা দিব বিচাৰিছে মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে, CID বিভাগ। CIDটো মই বাদেই দিলোঁ বাৰু, কাৰণ CIDটো কোনে পৰিচালনা কৰি আছে, SIT কোনে গঠন কৰিছে, এইবিলাক আমি দেখি আহিছোঁ। এইটো এটা খুব